Hello student, welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো NCERT ক্লাস 9 ৰ ইংলিশৰ কিতাপখনৰ পৰা আৰু কিতাপখনৰ নাম হৈছে কাবেৰী আৰু চেপ্টাৰটোৰ নাম হৈছে The Wind of Change. আশা কৰো তোমালোকে মোৰ এই ভিডিঅটো ভাল পাবা। যদি ভাল লাগে তেতিয়াহলে মোৰ ভিডিঅটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত। যদি মোৰ চেনেলত নতুন আহিছে অথবা এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিবা আৰু অল অপচনটো ক্লিক কৰি দিব যাতে নটিফিকেশনখিনি তোমালোকে পাই থাকা। তেতিয়াহলে আসুন আমি ভিডিঅ' মাজলৈ যাওঁ। এই চেপ্টাৰটোত The Wind of Change এই চেপ্টাৰটোত কি কৰা হৈছে ইয়াতে ইণ্ডিয়াৰ ট্ৰেডিশ্যনেল বিচনী আৰু বা পাংখাৰ গোটেই হিষ্ট্ৰীখিনি ইয়াতে মানে এক্সপ্লেইন কৰা হৈছে আৰু ইয়াৰ ইউজবোৰো ইয়াতে এক্সপ্লেইন কৰি দিয়া হৈছে। ইউজবোৰৰ কথা ইয়াতে মানে কোৱা হৈছে কেনেকুৱা ধৰণৰ বিচনী পোৱা যায় জাগা অনুযায়ী বেলেগ বেলেগ প্লেছত আমি কেনেকুৱা ধৰণৰ কি পাওঁ বিচনী পাওঁ সেইবিলাকৰ ওপৰত এক্সপ্লেইন কৰা হৈছে। পুংখা বা পাংখা শব্দটো আহিছে পাংখ শব্দৰ পৰা আৰু পাংখৰ অৰ্থ হৈছে যাৰ অৰ্থ হৈছে চৰাইৰ পাখি। সকলো ধৰণৰ বিচনীক বুজাবৰ বাবে এই পাংখা শব্দটো ব্যৱহাৰ কৰা হয় আৰু মানে একদম এনচিয়েণ্ট ইণ্ডিয়াত মানে একদম আগৰ মানে ভাৰতত প্ৰাচীন ভাৰতত কি হৈছিল চৰাইৰ পাখিৰে নিৰ্মিত মানে চৰাইৰ পাখিৰে বনোৱা বিচনী পাংখি বুলি কোৱা হৈছিল। 2nd century CE-ত অজন্তা কেভ যে বনাইছে সেই অজন্তা গুহাত তাতে আমি দেখা পাম তাতে বুদ্ধিষ্ট ৱালত তাতে কি বনোৱা আছে এই পাংখিৰ ব্যৱহাৰবিলাক তাতে মানে দেখা যাব। তাতে মানে যে ইউজ কৰিছে সেই পেইণ্টিংবোৰত দেখা গৈছে। আগৰ দিনতো যে এই পাংখা ব্যৱহাৰ কৰা হৈছিল সেই পেইণ্টিংবোৰত চালে আমি গম পাম। খালি অকল এই পেইণ্টিংবোৰতে নহয় আৰু কিছুমান মানে হেণ্ড এমব্ৰইডাৰী কৰা কিছুমান কাপোৰৰ ওপৰত সেইবোৰ ওপৰতো মানে এই পাংখাৰ ব্যৱহাৰ যে তেতিয়াৰ পৰা হৈছিল সেইবোৰো মানে দেখা গৈছে। আগৰ দিনত এনচিয়েণ্ট টাইমত কি কৰা হৈছিল এই পাংখাৰ ব্যৱহাৰ কৰিছিল এই ভগৱানৰ মূৰ্তিবিলাকক মানে হাৱা দিবৰ বাবে বা বতাহ দিবৰ কাৰণে আমি তেতিয়া মানে সেই আগৰ প্ৰাচীন মানে টাইমত এইবিলাকৰ ব্যৱহাৰ কৰা হৈছিল পাংখাৰ মানে ব্যৱহাৰ কৰা হৈছিল ভগৱানক বতাহ দিবৰ বাবে। আৰু তাৰ পিছত পাংখাৰ ব্যৱহাৰ কৰা হৈছিল ৰজা মহাৰজা সিহঁতক বতাহ দিবৰ বাবেহে এই ৰয়েল কোৰ্টবিলাকতহে অকল পাংখা ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত লাহে লাহে এই পাংখাটোৰ মানে কমনলি ইউজ কৰা হ'ল আৰু আগৰ দিনত কি হৈছিল এটা 2 ইঞ্চি অকল 2 ইঞ্চিমান সৰু বিচনীৰ পৰা একেবাৰে ইমান ডাঙৰ বিচনী বনোৱা হৈছিল মানে এজন মানুহৰ গোটেই দেহৰ বল দি পেলাই মানে সেই বিচনীখন মানে বতাহ দিব লাগিব তেনেকুৱা ডাঙৰ বিচনীও বনোৱা হৈছিল। সেই 2 ইঞ্চিৰ সৰু বিচনীও বনোৱা হৈছিল আৰু ইমান ডাঙৰ বিচনী বনোৱা হৈছিল য'ত মানে এজন মানুহৰ গোটেই দেহৰ বল ইউজ কৰিব লাগে তেনেকুৱা মানে ডাঙৰ বিচনীও বনোৱা হৈছিল। আৰু অভাৰ দ্য টাইম সময়ৰ লগে লগে ব্যৱসায় বাণিজ্যিক মানে বিজনেছৰ ক্ষেত্ৰত এই আমাৰ এই পাংখাটো কি হয় এটা গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেণ্ট কি হৈ গ'ল সাংস্কৃতিক মানে কালচাৰেল গুডছ হৈ পৰিল। আৰু যদিও এই পাংখাটো আমাৰ গোটেই ইণ্ডিয়াতে কি হয় চবতে ব্যৱহাৰ কৰা হয় যদিও কিন্তু ঠাই বিশেষে ইয়াৰ বনোৱা ডিজাইন হওক বা ইয়াৰ
সেই পাংখাটো বনোৱাৰ মেটেৰিয়েলছটো বেলেগ বেলেগ হয়। বেলেগ বেলেগ ঠাইত কিন্তু আমি বেলেগ বেলেগ ধৰণৰ কি দেখা পাওঁ, পাংখা কিন্তু দেখা পাম। বিচনী আমি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ বিচনী আমি দেখা পাম। এতিয়া মানুহে খালি অকল পাংখাবোৰ ঘৰত সজোৱাৰ বাবে ডেকৰেটিভ আইটেম হিচাপে ব্যৱহাৰ কৰে আৰু এইবোৰ ইণ্ডিয়াৰ ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট বস্তু হৈ ৰৈ পৰিছে। এতিয়া আমি পঢ়িম বেলেগ বেলেগ ঠাইত কেনেকুৱা ধৰণৰ বিচনী ইউজ কৰা হয়। এতিয়া প্ৰথমতে আমি চাম ৰাজস্থানত আমি কেনেকুৱা ধৰণৰ বিচনী ইউজ কৰোঁ। তাতে এপ্লিক হেণ্ড ফেন পোৱা যায়। এইটো এটা ৰাজস্থানৰ পুৰণি ট্ৰেডিশ্যনেল পাংখা হয়। ইয়াত বিভিন্ন শ্বেপ আৰু পেটাৰ্ণৰ কাপোৰৰ টুকুৰা আন এখন কাপোৰৰ ওপৰত বেজী সূতাৰে চিলাই কৰি প্ৰস্তুত কৰা হয়। নেক্সট আমি চাম জৰদোজী ফেন। এতিয়া জৰদোজী ফেন মানে কি, কেনেকুৱা ধৰণৰ? এই বিচনীখনত জিলিকি থকা ধুনীয়া কাপোৰৰ ওপৰত সোণালী সূতাৰে মানে গল্ডেন থ্ৰেড, আমি জৰীৰ সূতা যে কওঁ, সেইবিলাক ইউজ কৰি পেলাই তাতে বেলেগ বেলেগ ডিজাইন বা ফুল আঁকি পেলাই সেইটোত মানে ফুল মানে চিলাই কৰি পেলাই সেইটো বনোৱা হয়। নেক্সট হৈছে টেম্পল হেণ্ড ফেন। টেম্পল হেণ্ড ফেনবোৰ কি পিতলৰ হয়, ব্ৰাছ মেটেলৰ হয় মানে, আৰু ওপৰত মানে ইয়াৰ এনগ্ৰেভ কৰা আছে, মানে খোদিত কৰা আছে, মানে তাতে ডিজাইন বনোৱা আছে। ডিজাইন কৰি কৰি পেলাই মানে এইবিলাক মানে তৈয়াৰ কৰা হয়। সেই পিতলৰ ওপৰত বেলেগ পূৰা বঢ়িয়া আছে ডিজাইন কৰি সেই বনোৱা হয় আৰু ইয়াৰ হেণ্ডেলডাল বহুত দীঘল থাকে। নেক্সট হৈছে পেইণ্টেড হেড ফেন। পেইণ্টেড হেণ্ড ফেনবোৰ কেনেকুৱা হয়, এইটো এটা কাৰ্ডবৰ্ডত বনোৱা হয়। কাৰ্ডবৰ্ডৰ ওপৰত ধুনীয়াকৈ ছবি আঁকে মানে এই ফেনবোৰ বা এই যে পাংখাবোৰ সাধাৰণতে দেৱ দেৱীক অৰ্পণ কৰা হয়। দেৱ দেৱীক মানে গডেজেছক মানে মন্দিৰত জেনেৰেলি এইবিলাক ব্যৱহাৰ কৰা হয়। নেক্সট হৈছে আমি চাম গুজৰাটত কেনেকুৱা ধৰণৰ পাংখা ব্যৱহাৰ কৰা হয়। আমি গুজৰাটত কি দেখা পাম, গুজৰাটৰো তাৰে বিচনীবিলাকৰো এটা নিজস্ব কি আছে, এটা থলুৱা শৈলী আছে আৰু তাৰে বিচনীবোৰ হয়, সিহঁতে কেনেকুৱা ধৰণৰ বিচনী বনায়, বিচনীবোৰ বগা বা চাফা কটনৰ কাপোৰ মানে কপাহী কাপোৰ ওপৰত মানে তৈয়াৰ কৰে সিহঁতে, আৰু তাত মানে সিহঁতে মিৰৰ ৱৰ্ক কৰে, বেলেগ বেলেগ ধৰণৰ আইনাৰ মানে কাম কৰে, মানে মিৰৰ ৱৰ্ক কৰি পেলাই সিহঁতে মানে বিচনীখন তৈয়াৰ কৰি ওলায়। নেক্সট হৈছে বিড ক্ৰাফ্ট বা যে মণিৰে মানে বিচনীবোৰ সজুৱায়, মানে মণিৰে তৈয়াৰী বিচনীখনক ৰং বিৰংগী মণিৰে মানে সিহঁতে মানে বেলেগ বেলেগ মণি ইউজ কৰি পেলাই ৰং বিৰং সেইটো মানে তাতে মানে বিচনীখন মানে ৰেডি কৰে মানে, আৰু লগতে ইয়াৰ হেণ্ডেলটো, বিচনীখনৰ যোনটো হেণ্ডেল থাকে সেইটো মানে চিলভাৰৰ থাকে, মানে থাকে। আৰু আমি সকলোৱে জানো গুজৰাট হ'ল ইণ্ডিয়াৰ বিড ক্ৰাফ্টৰ বাবে ফেমাছ, মানে বা মেইন চেণ্টাৰে হৈছে গুজৰাট। তাতে মণিৰ কামৰ যিকোনো বস্তু মানে বহুত ফেমাছ হয়। তাতে মানে এই মণিৰে যে আমি ড্ৰেছবিলাকো যদি চাওঁ, তাতে মানে বহুত বিডছ ৱৰ্কৰ আমি ড্ৰেছেছ আমি এভেইলেবল হয়। এই ধুনীয়া সৰু বিচনীবোৰ সাধাৰণতে দেৱালত ওলমাই ঘৰ সজাবলৈ বা ৱাল ডেক'ৰেশ্যনৰ ব্যৱহাৰ কৰা হয়। নেক্সট আমি পঢ়িম কচ্ছ লেডাৰ ফেন। মানে গুজৰাটৰ যে কচ্ছ এৰিয়া যে আছে,
সেই কাছ অঞ্চলটোৰ তাতে মানে লেডাৰৰ ফেন মানে বা চামৰাৰ ফেন ব্যৱহাৰ হয় তাত মানে লেডাৰবোৰ মানে জইন কৰে তাতে যে তাত কি কৰা হয় এই লেডাৰ ফেনবোৰ জইন কৰা হয় ঊণ সূতাৰে বঢ়িয়াছে চিলাই কৰি ডিজাইন কৰি সেই মানে চামৰাবোৰৰ ওপৰত ডিজাইন তেনেকুৱা তুলি তুলি পেলাই ঊণেৰে সেইটো মানে তৈয়াৰ কৰা হয় গুজৰাটৰ ঘৰতে কাম কৰা ওমেন ৱৰ্কাৰবোৰ মানে যোনবিলাক মানে মাইকী মানুহবোৰ সিহঁতে এই হেণ্ডিক্ৰাফ্ট পাংখাবোৰ তৈয়াৰ কৰে নেক্সট আমি চাম বেংগলত কেনেকুৱা ধৰণৰ মানে পাংখা পোৱা যায় ৱৰ্কাৰবোৰ কি কৰে চোলা নামৰ পানীত হোৱা এটা ঘাঁহজাতীয় উদ্ভিদৰ মাজৰ তাৰে ভিতৰৰ যোনটো মাজৰ যোনটো অংশ আছে সেইটো বগা আৰু কোমল স্পঞ্জি টাইপৰ হয় অংশটোৰ পৰা কি কৰে এই ডেলিকেট যোনবিলাক সেই মাজৰ যোনখিনি সেই বগা কোমল স্পঞ্জি অংশ যে সেইটোৰ পৰা কি কৰে পাংখা তৈয়াৰ কৰে নেক্সট হৈছে তালপাতৰ পাংখা তালপাতেৰে তৈয়াৰী বিচনীবোৰক তালপাতাৰ পাংখা বুলি কোৱা হয় এইবোৰ মানে কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ হয় এইবোৰ মানে আমি ক'ৰবাত যদি লৈ ফুৰিব লাগে এইবোৰ মানে ইজিলি আমি লৈ ফুৰিব পাৰোঁ মানে বহুত ইজি হয় ইজি টু কেৰি হয় মানে বঙালী পৰিয়ালসমূহত এইবোৰক সদায় এক মূল্যৱান সম্পদ হিচাপে সংৰক্ষণ কৰি ৰখা হয় আৰু জেনেৰেলি আমি দেখা পাম বঙালী পৰিয়ালত এই বিচনীত বহুত মানে ইম্পৰ্টেঞ্চ আছে আৰু সিহঁতে সেইবিলাক মানে এটা নিজৰ মানে সম্পদ হিচাপে মানে এইটোক মানে ভালদৰে ৰাখে মানে আৰু ইণ্ডিয়াৰ ভাৰতৰ আমি বিভিন্ন ঠাইত আৰু বেলেগ বেলেগ ধৰণৰ মানে আমি পাংখা দেখা পাওঁ যেনেকুৱা উত্তৰ প্ৰদেশত তাত আমি ফাট পাংখাবোৰ দেখা পাম এতিয়া ফাট পাংখাবোৰ হৈছে খাটি সোণৰ বনোৱা পিয়'ৰ গ'ল্ডৰ বনোৱা হয় আৰু তাতে চিলভাৰ জাৰীৰ কাম থাকে লগতে চিল্ক সূতাৰ কাম থাকে আৰু লগত তাতে কি থাকে চেটিন যে কাপোৰ যে আছে সেই চেটিন কাপোৰৰ ফ্ৰিল থাকে কুচি মানে দিয়া থাকে উৰিষ্যা আৰু বিহাৰৰো মানে কি আছে পাংখা আমি দেখা পাম উৰিষ্যাত আমি দেখা পাম ডাঙৰ তালপাতৰ পাংখা দেখা পাম বিহাৰত আমি ৰঙীন তথা মজবুত বাঁহৰ পাংখা দেখা পাম আমি সকলোৱে জানো যে কি ভাৰতত বহুত ধৰণৰ কি আছে ট্ৰাইবছ আছে আৰু সিহঁতে এই হেণ্ডিক্ৰাফ্টবোৰ কি লৈছে আদৰি লৈছে আৰু এই সিহঁতে কি কৰে বাঁহৰ কাঠি ইউজ কৰে আৰু লগতে কিছুমান ঘাঁহজাতীয় তেনেকুৱা বনৰীয়া ঘাঁহ ইউজ কৰি পেলাই সিহঁতেও পাংখা সাজিছে এই পুৰণি বা এণ্টিক যোনবিলাক পাংখা আছে এইবিলাক মানে ৰিজাৰ্ভ কৰি ৰখা হৈছে কিহৰ বাবে মানে সেইবিলাক মানে এটা এণ্টিক বস্তু হিচাপে সেইটো সংৰক্ষিত ৰখা হৈছে সেইবিলাক বেলেগ বস্তুৰে তৈয়াৰ কৰা যেনেকুৱা বেতৰ তালপাতৰ তাৰপিছত চিল্ক সূতাৰে তৈয়াৰ কৰা লগতে পিতলৰ এইবিলাক মানে সংৰক্ষিত কৰি ৰখা হৈ গৈছে মানে প্ৰিজাৰ্ভ কৰি ৰখা হৈছে আৰু কিছুমান মানে কি বেলেগ জিঅ'মেট্ৰিকেল পেটাৰ্ণৰ আমি পাংখাও দেখিব পাৰিম আৰু সেইবোৰত কি আছে হোৱাইট কালাৰৰ ইংক ব্যৱহাৰ কৰা হৈছে আৰু লগতে তাৰে কি ৰেড বেকগ্ৰাউণ্ড তাৰে বেকগ্ৰাউণ্ডটো আছে ৰেড কালাৰৰ আৰু ওপৰত মানে হোৱাইট ইংকেৰে সেইবিলাক কিছুমান
ইংক ইউজ কৰি পেলাই তাৰে মানে এইবিলাক বনোৱা হৈছে আৰু সেই তাৰে যোনটো এই মিছ মেটচ যোনটো কি আছে বেকগ্ৰাউণ্ডটো ৰেড আৰু ওপৰত মানে ইমান ধুনীয়া দেখিবলৈ মানে বহুত ধুনীয়া মানে লাগিছিল মানে মানে বা বহুত ধুনীয়া হয় দেখিবৰ কাৰণে বৰ্তমান মানে পাংখাৰ ইউজ মানে কেনেকুৱা মানুহে মানে বৰ্তমান মানে প্ৰেজেণ্ট মানে মডাৰ্ণ টাইমত কেনেকুৱা ধৰণৰ মানে পাংখা ইউজ কৰি আছে বা পাংখাৰ ইম্পৰ্টেঞ্চ কেনেকুৱা সময় পৰিৱৰ্তন হৈ গৈ আছে মানুহৰ এতিয়া নতুন টেকন'লজি আহি গৈছে বহুত এডভান্স মানে টেকন'লজি আহি গৈছে আগতে মানুহে হেণ্ড ফেনৰ পৰা আহিল এনে ৱাল ফেন বা ষ্টেণ্ড ফেন তেনেকুৱা আহিল আৰু তেতিয়া আজিকালি মানুহৰ যদি ফেনেৰে নহয় মানুহে লাহে লাহে কি ইউজ কৰে কুলাৰ ইউজ কৰে আৰু কুলাৰৰে যদি নহয় আৰু তাতকৈ আকৌ যদি এডভান্সত যাব খোজে মানুহে আজিকালি AC ইউজ কৰে যিহেতু এতিয়া নতুন টেকন'লজি আহি গৈছে এতিয়া লাহে লাহে মানুহে এই পাংখাৰ ব্যৱহাৰটো মানে বা পাংখাৰ কালচাৰটো লাহে লাহে মানুহে হেৰাই গৈ আছে কিন্তু এতিয়া মানে মানুহে ইয়াক মানে হেণ্ডিক্ৰাফ্ট হিচাপে ইউজ কৰে আৰু ডেক'ৰেটিভ আইটেম হিচাপে ঘৰত মানে পাংখাটো ৰাখি থয় মানে ই মানে এতিয়া মানে হেণ্ডিক্ৰাফ্ট হিচাপে বা ডেক'ৰেটিভ আইটেম হিচাপেহে ই এতিয়া ইউজ হয় বৰ্তমান সময়ত এই পাংখাৰ তৈয়াৰ কৰাটো অতি মানে কৰাটোৱে এটা মানে কমাৰ্চিয়েল বিজনেছ হিচাপে ৰূপান্তৰিত হৈছে আৰু ই মানে কিছুমান লোকেল আৰ্টিচিয়ানক মানে আৰ্টিচিয়ানবিলাক মানে যোনে মানে পাংখা বনায় সিহঁতে মানে এতিয়া মানে সেইবিলাক বেলেগ বেলেগ ডিজাইন বা আকৃতিৰ মানে শ্বেপৰ পেটাৰ্ণৰ বনোৱাৰ বাবে এতিয়া কি এইটো আকৌ মানে সেই পাংখাটোৰ চলটো মানে বা এতিয়া লাহে লাহে বাঢ়ি গৈ আছে কিন্তু সেই মানে মানুহে আৰু এই হেণ্ডিক্ৰাফ্ট হিচাপে ইউজ কৰে বা ডেক'ৰেটিভ আইটেম হিচাপে ইউজ কৰে এতিয়া লাহে লাহে সেই তাৰে আৰ্টিষ্টবিলাকো সিহঁতে বেলেগ বেলেগ ডিজাইন বা পেটাৰ্ণ হিচাপে বেলেগ বেলেগ কৰাৰ বাবে এতিয়া মানে আকৌ পাংখাৰ মানে ইউজ মানে মানুহে মানে ডিমাণ্ডটো মানে লাহে লাহে বৃদ্ধি পাইছে আমি তেতিয়াহ'লে এই পাংখাটোক আমি প্ৰিজাৰ্ভ কেনেকৈ কৰিম তাৰে কিছুমান ষ্টেপ ইয়াতে দিয়া আছে এতিয়া কেনেকৈ মানে ইয়াক বচাব পাৰোঁ মানে আমি কি কৰিব পাৰোঁ হয়তো আমি এই পাংখা ক্ৰাফ্টটোক আমি চেলিব্ৰেট কৰিব পাৰোঁ তেনেকুৱা ফেষ্টিভেল ওলাব পাৰোঁ আৰু লগতে সেই তাত আমি কি কৰিব পাৰিম এই পাংখাৰ গোটেই হিষ্ট্ৰীবিলাক ক'ব পাৰোঁ ডিফাৰেণ্ট কালচাৰৰ সেই ষ্টৰিবিলাক আমি ক'ব পাৰোঁ তাৰে ওপৰত মানে গল্প কিছুমান আমি ক'ব পাৰোঁ সেই আৰ্টিষ্টবিলাকক আমি এপ্ৰিচিয়েট কৰিব পাৰোঁ যোনে মানে আগতে মানে এই এনেকুৱা ধৰণৰ বিভিন্ন বেলেগ বেলেগ ধৰণৰ কি পাংখা বনাইছিল সেই আৰ্টিষ্টবোৰক আমি কি কৰিব পাৰোঁ এপ্ৰিচিয়েট কৰিব পাৰোঁ সিহঁতৰ গল্প কিছুমান আমি ক'ব পাৰোঁ লগতে কিছুমান আমি ৱৰ্কশ্বপ হিচাপে মানে আমি প্ৰদৰ্শনী হিচাপেও আমি কি কৰিব পাৰোঁ পাতিব পাৰোঁ প্ৰদৰ্শনী পাতিব পাৰোঁ য'ত মানে আমি বা ৱৰ্কশ্বপ তেনেকুৱা পাতিলে আমি তাতে আন মানুহক সেইবোৰ শিকোৱাৰ মানে ব্যৱস্থাও কৰিব পাৰোঁ য'ত মানে আন মানুহবোৰে তাতে গৈ পেলাই অপৰচুনিটি পায় শিকিবৰ বাবে এটা মানে কমাৰ্চিয়েল প্লেটফৰ্ম আমি দিব পাৰোঁ যাতে সেই আগৰ যোনবিলাক মানে পাংখা বনোৱাৰ যোনবিলাক মানে ৱৰ্কাৰ আছে সিহঁতে মানে নিজৰ মানে এটা ছাষ্টেইনেবল লাইভলিহুড মানে তাতে পাব পাৰে জীৱিকা এটা লাভ কৰিব পাৰে আৰু এক্সিবিশ্যনবিলাক আমি পাতিব পাৰোঁ আমি উইদিন দ্য টাউন বা আউটছাইড দ্য টাউন অলছ' আমি পাংখা মেকিঙৰ ৱৰ্কশ্বপ পাতি পেলাই আৰু ইয়াৰে মানে এৱেৰনেছ মানুহক মানে এই ক্ৰাফ্টটোক যে বচাই ৰাখিব লাগে সেইবিলাক আমি মানুহৰ মাজত মানে এটা এৱেৰনেছ এটা মানে আনিব পাৰোঁ
এইখিনি আছিল মানে এই চেপ্টাৰটো দ্য উইণ্ড অফ চেঞ্জ